হয়, মই উপস্থিত আছো ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ ফকীৰগঞ্জ থানাৰ অন্তৰ্গত বচাইমাৰীত। আৰু বচাইমাৰীত পুৱাৰে পৰা গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আৰু মোৰ কাষতে যি আপোনালোকে দেখিছে ব্ৰহ্মপুত্ৰ নদী, এই ব্ৰহ্মপুত্ৰ নদী কিন্তু যি গৰাখহনীয়ে তাণ্ডৱ সৃষ্টি কৰিছে বিগত কেইবা বছৰ ধৰি এই অঞ্চলত। ফকীৰগঞ্জ অঞ্চলৰ বিভিন্ন ঠাই যেনেকৈ বচাইমাৰী, আৰিকাটা, ভাপানপাৰা আদি বিভিন্ন অঞ্চলত কিন্তু গৰাখহনীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। মোৰ সহযোগীয়ে পৰিৱেশ দেখুৱাব ৰাতিপুৱাৰ ভাগৰ দৃশ্য চাওক। এনেদৰে এখন যি ইয়াত পকী ঘৰ নিমিষৰ ভিতৰতে মুহূৰ্তৰ ভিতৰতে নৈত জাজৰ উপক্ৰম হৈছে। আৰু তাৰ পিছতেই যি ঘৰৰ যি গৰাকী তেখেতে ইয়াত আজি ইয়াৰ মানুহ লগাই কিন্তু ঘৰ স্থানান্তৰ কৰিবলগীয়া হৈছে। আচলতে সপোনৰ ঘৰখন নিজে যেতিয়া ভাঙি অন্য ঠাইলৈ যাবলগীয়া হয় তেনেহ'লে এটা কেনেকুৱা পৰিৱেশ সৃষ্টি হয় হয়তো আপোনালোকে অৱগত। মই ইয়াৰ দৃশ্য দেখুৱাইছোঁ ND24 দৰ্শকসকলক। ধুবুৰী জিলাৰ ফকীৰগঞ্জৰ যি বচাইমাৰীৰ দৃশ্য। আৰু ইতিমধ্যে দুটাকৈ বাসগৃহ নৈৰ বুকুত জাজৰ উপক্ৰম হৈছে আৰু যাৰ ফলত ইয়াৰ ৰাইজে ইয়াৰ ঘৰখন কিন্তু বেলেগ ঠাইলৈ স্থানান্তৰ কৰি আছে। মোৰ সহযোগী পৰিৱেশ দেখুৱাব আৰু সমান্তৰালভাৱে ইয়াৰ যি ইয়াত স্থানীয় ৰাইজ আছে আমি জানিবলৈ যত্ন কৰিম। আপোনাৰ কাষলৈ আহিছো, কি ক'ব? দেখা গৈছে যে ইয়াত ৰাতিপুৱাৰ পৰা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গৰাখহনীয়ে, কি ক'ব বৰ্তমান অৱস্থা? ND24 প্ৰথমে আপোনাক ধন্যবাদ জনাইছো। আমি ৰাতিপুৱা ৰাতি ৰাতি 2টাৰ পৰা ইমান মানে গৰাখহনীয়া হৈছে এইটো মানে আমাৰ বচাইমাৰী গাঁৱত। মানে অসমৰ ভিতৰত মানে আটাইতকৈ বেছি গৰাখহনীয়া হৈছে যদি আমাৰ বচাইমাৰী, এইটো ধুবুৰী ডিষ্ট্ৰিক্ট ফকীৰগঞ্জ PSৰ আণ্ডাৰত পৰে হা। গতিকে ইয়াৰ আগতো MLA মহোদয়ক কৈছিলো, মন্ত্ৰী মহোদয়ক কৈছো, তেখেতো বহুত অনুৰোধ জনাইছো যে ছাৰ আমাৰ এই জাগাখন বহুত ভাঙি আছে, কিবা এটা ব্যৱস্থা কৰক। তেখেতে খালি প্ৰতিশ্ৰুতি দি আছে। ইয়াৰ আগত কিছুদিন আমাৰ বিচিং জৰুৱা সমষ্টিৰ MLA আহিছিল, নেতা তেখেত আহিছিল, চাইছে, কিন্তু একো মানে প্ৰতিশ্ৰুতি দিয়া নাই। খালি মানে হ'ব বুলি মানুহক মানে এনেকুৱা প্ৰতাৰণা কৰি আছে। আৰু আমাৰ MP আছে, MP এটা বছৰ পাৰ হৈ গ'ল, ইমান ভোটত মানে আমাৰ এইটো ডিষ্ট্ৰিক্টৰ পৰা জিকাই দিলো, কিন্তু আজিলৈকে তেখেত কোনে আজি মানে দেখাই নাই যে এনেকুৱা ভাঙি আছে, কিবা এটা ব্যৱস্থা কৰিব লাগে। কিন্তু বিভাগৰ কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। কেনেকুৱা অসুবিধা হৈছে? অসুবিধা মানে প্ৰতিদিনে মানে ঘৰ ভাঙি আছে। আজি চাওক, আপোনালোকে দৃশ্যটো চাই আছে, ইমান মানে সপোনৰ এটা ঘৰ যে ইমান কষ্ট কৰি মানে লাইফটোৱে মানে তাৰ বৰবাদ হৈ গ'ল। আৰু এতিয়া ক'ত যাব নাযাব এইটো চিন্তাতে মানুহ মানে এতিয়া হেৰি হৈ আছে, মানে ডেইলি ভাঙি আছে। এইটো একদম দুখীয়া মানুহ, মানে কোনো দিন পাত চলাই আছে, তেখেতৰ ঘৰ যদি এনেকৈ ভাঙি যায়, আৰু তথাপি মন্ত্ৰী MLA চব মানে খালি নিউজে চাই থাকে, কিন্তু যে কিবা এটা কৰিব লাগিব মানে তেখেতৰ কোনো মানে পদক্ষেপ নাই। এনেদৰে স্থানীয় ৰাইজে মন্তব্য কৰিছে যে বিগত সময়ছোৱাত যে জনপ্ৰতিনিধি ইয়াত যিখিনি দায়িত্ব ল'ব লাগিছিল, কাম কৰিব লাগিছিল, কিন্তু কাম কৰা নাই। ইয়াৰ পৰিৱেশ আপোনালোকে দেখিছে, ইয়াৰ বচাইমাৰীৰ দৃশ্য। আৰু এটা কথা মন কৰিব লাগে যে এয়া বচাইমাৰীৰ যি মূল পথছোৱা কিন্তু ইতিমধ্যে নৈৰ বুকুত যা গৈছে, যাৰ ফলত যন্ত্ৰচালিত নাৱেৰে কিন্তু এই ফকীৰগঞ্জলৈ অহা যোৱা কৰি আছে প্ৰতিদিনে শ শ ৰাইজ। আৰু যাৰ ফলত কিন্তু যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে আৰু ভাড়া ভৰিবলগীয়া হৈছে, নিজৰ পকেটৰ ধন খৰচ কৰি কিন্তু পাৰ হ'বলগীয়া হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।